অহা ইংৰাজী 4-5-6 নৱেম্বৰ তাৰিখে মাজুলী মহাবিদ্যালয়ৰ খেলপথাৰত শ্ৰী শ্ৰী কৃষ্ণ ৰাসলীলা যুৱ সমন্বয় কৃষ্টি সংঘ মাজুলীয়ে অনুষ্ঠিত কৰিবলৈ ওলাইছোঁ। এইবাৰ ৰাসভাগী আমাৰ মৰমৰ শিল্পী সকলোৰে প্ৰিয় বিশ্ববিখ্যাত হিয়া ৰামতো জুবিন গাৰ্গ দেৱৰ নামত আমি উৎসৰ্গিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু লগতে ভূপেন হাজৰিকা দেৱৰ 100 বছৰ হোৱাত আমি তেখেতলৈও শ্ৰদ্ধাঞ্জলি জনাম। আৰু 3 দিনৰ কাৰ্যসূচী জুবিন গাৰ্গৰ দেৱৰ নামতে উৎসৰ্গিত হ'ব। আৰু আমাৰ ইয়াত মানে দৰিয়াৰ ঘাটতে কলিজা ঠেকেচি জুবিন গাৰ্গৰ অমৰ সৃষ্টি যি গীত বিভিন্ন মঞ্চত যেতিয়া পৰিৱেশন কৰে জুবিন গাৰ্গে, তেতিয়া মঞ্চৰ পৰা কয় যে আপোনালোকে মাজুলীলৈ গৈছেনে? মোৰ মাজুলী প্ৰিয় ঠাই, আপোনালোকেও মাজুলীলৈ এবাৰ আহিব। মাজুলী এজনী ছোৱালীৰ গীতটো যেতিয়াৰ পৰা গাবলৈ ল'লে বিভিন্ন অনুষ্ঠানত অসমৰ বাহিৰৰ অকল তেখেতে কয় যে মোৰ মাজুলী প্ৰিয় ঠাই, আপোনালোক মাজুলীলৈ যাব, মাজুলীৰ সুন্দৰ পৰিৱেশ। আৰু সেই গীতটি য'ৰ পটভূমিত মানে গীতটো ৰচনা হৈছিলে সেই ঠাইকণতে আমি এইবাৰ মানে প্ৰতি বছৰে ৰাস পাতি আহিছোঁ আৰু এইবাৰ পাতি আহিছোঁ। সেইবাবে আমি তেওঁক উৎসৰ্গা কৰি তেখেতৰ নামতে আমি এইবাৰ প্ৰৱেশ পত্ৰৰ কোনো ব্যৱস্থা কৰা নাই। আৰু মই মোৰ ব্যক্তিগতভাৱে জুবিন গাৰ্গৰ লগত সম্পৰ্ক আছিল, ভাল সম্পৰ্কই আছিল। মই এবাৰ জুবিন গাৰ্গ দেৱক মানে কৈছিলোঁ যে আপুনি আমাৰ ৰাসখনলৈ যাব। তেতিয়া তেখেতে ক'লে যে মোৰ সেই সময়ত ক'ত যাবলগীয়া হয় কোনো সিদ্ধান্ত নাই, যদি মানে ক'লৈকো নাযাওঁ তেতিয়া যাম। তেখেতৰ মানে মাজুলী ৰাসলৈ আহিবলৈ মানে আগ্ৰহ প্ৰকাশ কৰিছিল, কিন্তু এতিয়া হয়তো সম্ভৱ নহ'লে